মোৰ যি মন যায় মই তাকে আনিব পাৰো। দুনুকি, মই তোমাৰ কাৰণে ৰুমটো বহুত ধুনীয়াকে সজাই থৈছো। ব'লা আমি তাত খেলোঁগে। বা দুনুকিক দেখিছ? তাই কিমান হেপী আছে। আমাৰ লগত খেলোতে ইমান হেপী নাছিলে কিন্তু। আমি মানুহ আৰু সি ভূত, কিবা এটা পাৰ্থক্য আছে নহয়। হ'লে কি হ'ব? আমাৰ ওচৰত এনেকুৱা ফ্ৰেণ্ড আছেনে যোনোবাই বেলুন লাগে, এইটো লাগে, সেইটো লাগে বুলি আনি দিব পাৰিব? আমিতো মা দেউতাক খুজিব লাগিব, নহ'লে দোকানৰ পৰা কিনি আনিব লাগিব। সেইটো হয়, কিন্তু ভূত হয়, মন গ'লে খায়ো পেলাব তাইক। খাবলৈ থকাহেঁতেন তেতিয়াই খালেহেঁতেন, এতিয়া তাইৰ লগত খেলি নাথাকিলেহেঁতেন। তাইৰ কথা শুনি আমি তাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি ল'ব লাগিছিল, আমি ফাইদাতে থাকিলোহেঁতেন। ময়ো তাকে ভাবিছোঁ, ভূতটোৰ লগত খেলি ভালেই লাগিলেহেঁতেন। তাকেতো, ইমানো বেয়া নহয়, সি মৰমীয়াল যেনে লাগিছে। হ'ব আহি থাকচোন, ইমান মন বেয়া কৰিব নালাগে। ফ্ৰেণ্ডশ্বিপ কৰিব মন গ'লে কৰি ল'ম দে। পোনাকণ দেখোন এতিয়ালৈকে অহা নাই। তাৰ পেট বেয়া নহয়, হাগিয়ে আছে সি। দুনুকিক যদি একো কৰা নাই, এই ভূতটোৱে আমাক একো নকৰে। ই আমাৰ ফ্ৰেণ্ডে হ'ব এতিয়া। শুনিলিনে? ইহঁত ল'ৰা ছোৱালীকেইটাই কি কথা পাতিলে? তাহাঁতি কাৰ কথা কৈ আছে বাৰু ভূত ভূত বুলি? আৰু ধুনুকিৰ লগত সেই ল'ৰাটোকে আমি দেখিছিলোঁ। ভূতক দেখা নাছিলোঁ নহয়। আৰু ল'ৰাটোক দেখিতো লগা নাই ভূত যেন। সঁচা সঁচিকে যদি ভূত হ'লহেঁতেন, ল'ৰা ছোৱালীকেইটাইতো ভয় খালেহেঁতেন। তাহাঁতি ইমান ডেম কাৰত আহিলেহেঁতেন নে? নাজানো পাই তাহাঁতিনো কি কৈ আছে। এইকেইটা পিছা কৰিব লাগিব। তাহাঁতি নিশ্চয় কিবা এটা জানে। ব'ল সিহঁতৰ পিছা কৰোঁ, চাওঁগে কি কৰি আছে সিহঁতি। ব'ল। মই গম পাওঁ নে তোমাৰ ফেভৰেট, সেইকাৰণে ৰেড ৰ'জ লৈ আনিছোঁ। আমাৰ ফ্ৰেণ্ডশ্বিপৰ কাৰণে এইটো ৰেড ৰ'জ। আৰু বেলুন লাগে নেকি? মই আনি দিম। ঠিক আছে, মই এতিয়া আনি দিওঁ বেলুন। কিহৰনো মেজিচিয়ান? মই ভূত কাৰণে মই চব কৰিব পাৰোঁ। নাই, তেনেকে ক'ব নাপায়। মানুহ মৰাৰ পিছতহে ভূত হয়। ভূত হোৱাটো বেয়া কথা। মইহে জানো ভূত হোৱাৰ পিছত কিমান বেয়া লাগে। মই নৰ্মেল মানুহৰ লগত খেলিব নোৱাৰোঁ, কথা পাতিব নোৱাৰোঁ। মানুহে মোৰ পৰা ভয় খায়। কি কৰিবলৈ আহিছা মানে? আমিতো বন্ধু নহয় নেকি? তোৰ ওচৰলৈ আহিছোঁ আকৌ। এতিয়া কি? চা আকৌ, তই পটককে আমাক কবি ভূতৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ। আমিতো কৰিব নোৱাৰো ন। অকণমান চাব লাগিব। আমি গোটেই দিনটো আজি চালোঁ। ইটোতো মৰমে কৰি আছে, ভালকেই খেলি আছে। সেইকাৰণে আমিও ডিচাইড কৰিছোঁ, তোৰ ভূতৰ লগত আমিও ফ্ৰেণ্ডশ্বিপ কৰিম। হ'ব বাৰু, দেখা যাব বাৰু। পিজুচ, আমি তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ ৰেডি আছোঁ। মোৰতো প্ৰব্লেম নাই। মই সঁচাকে ভাল ভূত হয়। মই তোমালোকক একো নকৰোঁ, আৰু মোৰ মায়েও একো নকৰে। আচলতে পিজুচ, আমি ভয় খাই আছিলোঁ। প্ৰথম দিনাখন তুমি আৰু তোমাৰ মায়ে আমাক ভয় খুৱালা নাই। আমিওতো মানুহে হয়, আমিতো ভয় খাম। তুমিনো ধুনুকিক ফ্ৰেণ্ডছ বনাই ল'বা, আমিতো ভাবা নাছিলোঁ ন। এতিয়া দেখিছোঁ তুমি ধুনুকিৰ লগত কিমান ভালকৈ ফ্ৰেণ্ডছ হৈ কথা পাতি আছা। তাইক একো কৰা নাই, আণ্টিও একো কৰা নাই। এতিয়া আমাকো চাগে একো নকৰা ন? মই কৈছিলোঁ নহয়, মোৰ ধুনুকিক বহুত ভাল লাগে। তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয়। মই তাইৰ কাৰণে একো নকৰোঁ। আৰু তোমালোকো মোৰ ফ্ৰেণ্ড। ধুনুকিৰ ফ্ৰেণ্ড মানে মোৰ ফ্ৰেণ্ড। বাবা, ইয়াত খেলিবলৈ ইমান বেলুন আছে, কি মজা। তাকে ন, মোৰ ইয়াৰ পৰা যাবই মন যোৱা নাই। ইমান ভাল লাগিছে, গোটেই দিনটো আমি ইয়াত খেলিম।
হ'ব দে অকমান দেৰি হ'ল একো নহয় বাট আমি এনজয় কৰিম পুৰা মস্তি গোটেই দিনটো খেলিম আৰু কি কি জেগা আছে পিজুচ ইয়াত ফুৰিবলৈ জংগল আছে জংগলত মই খেলো বহুত ভাল লাগে তাত নতুন নতুন এনিমেলছ আছে ধুনীয়া ধুনীয়া একেবাৰে ফল আছে বহুত ভাল লাগে আমি যাব পাৰিম তাত যাব পাৰিম ভাল লাগিব আমি গোটেইবোৰ যাব পাৰিম পুনাখন ক'ত কিন্তু ই তাৰ হাগুনি বেমাৰ লাগিলা হাগি আছে হি তাকো মাতি দিব লাগিছিলে সিও খেলি ভাল পালেহেঁতেন পুনাকনৰ চকুকেইটা মোৰ বৰ ভাল লাগে আমাৰ ধুনুকিৰ লগত মিলে নহয় সৰি পিজুচ আমি তোমাৰ লগত সেইদিনাখন বেয়াকে বিহেভ কৰিলো তুমিও তেনেকে একেবাৰে আমি শুই থাকোঁতে ওপৰত ভূতৰ নিচিনাকে ধেমালি কৰিলা ন আমি চক খাই গ'লো আচলতে বেয়া নাপাবা হা সেইদিনাখন জিতি বকিলো কাৰণে পিজুচ আচলতে তোমালোকে ভয় খোৱাৰ কাৰণে আমি অলপ ভয় খাই আছিলোঁ এতিয়া দেখিছোঁ ন তোমালোক বহুত ভাল বহুত হয় আমি এতিয়া তোমালোকৰ লগত ফ্ৰেণ্ডশ্বিপ একদম সদায় কাৰণে ৰাখিম আৰু চিন্তাই নকৰিবা ময়ো প্ৰথমতে ভাবিছিলোঁ তুমি আমাক খাই পেলাবা বুলি কিন্তু এতিয়া গম পাইছোঁ তোমালোক বহুত ভাল ভূত হয় থেংক ইউ মোৰ বহুত ভাল লাগিছে মোক কোনোবাই ভাল ভূত বুলি কৈছে হ'ব আৰু পিজুচক ভূত ভূত কৈ দিব নালাগে এতিয়া পিজুচ বুলি ক'লে হ'ব পিজুচক ভূত ক'লে মোৰ বেয়া লাগে তাই আকৌ মোৰ প্ৰতি মৰমটো বেছি তহঁতৰ মৰম কিন্তু দে বেলেগ কিন্তু ভূত আৰু মানুহৰ ফ্ৰেণ্ডশ্বিপ বা মজা আমাৰ নিচিনা ফ্ৰেণ্ডশ্বিপ কাৰো নাই চাগে মানুহ আৰু ভূতৰ সঁচাকে ন পুনাকণটো ক'ত থাকিল আজি বেচেৰাটো হাগি আছে নহ'লে কিমান ফুটি পালেহেঁতেন ব'ল আজি আমি পুনাকণক লৈ আহোঁগে তাক ছাৰপ্ৰাইজ দিওঁগে ব'ল পুনাকণক ছাৰপ্ৰাইজ দিওঁগে সি গম নাপায় নহয় আমি গোটেইবোৰে ফ্ৰেণ্ডশ্বিপ কৰিলোঁ বুলি বেচেৰাটোৱে বহুত ভাল পাব সিও এইকেইদিন ভয় খাই আছে নে সি উল্টা উল্টা ভাবি আছে আমি যেনেকৈ ভাবি আছিলোঁ হয় দেচোন আমি ভয় খাই পেলাই ভাবিছিলোঁ এতিয়া পিজুচক দেখি গম পাইছোঁ না পিজুচ কিমান ভাল আণ্টিও ভাল হৈ গৈছে এতিয়া আমি পুনাকণক কৈ দিওঁগে ব'ল নহ'লে সি ভয় খাই থাকিব ব'ল ভাল কাম কৰোঁতে দেৰি কৰিব নালাগে বেগেতে ব'ল তহঁতি ইয়াত ভূতৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব আহিছ এই ভূতটো জাননে কিমান বদমাছ হয় সেইজনী দেখোন পম্পী বা এইটো কোনো কলা চশমা পিন্ধাটো কি হ'ল পম্পী বা তুমি ইয়াত কেনেকৈ আহিলা তহঁতি ইয়াত ভূতৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছ আৰু এই ল'ৰাটো ভূত হয় নহয় ইয়াত কোনো ভূত নাই ইয়াত চব আমি ফ্ৰেণ্ডছহে ইয়াত কোন ভূত থাকিব আকৌ আমি চব ফ্ৰেণ্ডছ আমি এনে ধেমালি কৰি আছোঁ মোৰ লাগিছে এইকেইটা কিবা মিছা কথা কৈছে এই ভূতটোক আমি ধৰি লৈ যাওঁ ব'ল ঠিক কৈছ গাঁৱৰ মানুহে আমাক ভূত ধৰিবলৈ কৈছে আমি ভূত ধৰিবলৈ আহিছোঁ আঁতৰ তহঁতি ইয়াৰ পৰা মানে ই সঁচাকে ভূত ইয়াক লৈ যাব লাগিব ব'ল আমি লৈ যাওঁ তই মাৰৰ মতাৰ আগতে তোক লৈ যাওঁহি আমি ব'ল আমি বেগেতে যাওঁ ভূতটোক বান্ধি লৈছো নহয় এতিয়া ইয়াৰ পৰা যাওঁ ব'ল তহঁতি এতিয়া ইয়াৰ পৰা গুচি যা নহ'লে তহঁতক ভূতে খাব গাঁৱৰ মানুহে আমাক ভূত ধৰিব ক'লে আমি ধৰি লৈ গৈছো তহঁতিও ঘৰলৈ গুচি যা কম নহয় কিন্তু দেই সঁচাকে বা ইমান দন্দুৰি এজনী নাযাবি হাতে খুটি দিব একেবাৰে স্পট দে ধুবি তহঁতবোৰ সদায় যে কিবা এটা নহ'লে কিবা এটা ফচকেলে হা আজি মোৰ পেটো বেয়া তাতে এই হাতডাল মই হাগি মৰিম এতিয়া পেনে চেনে গৈছে মোৰ যেন লাগিছে দেই তই কেনেকৈ গম পালি আমি ইয়াত আছো বুলি কেলে গম নাপাম মোৰ হাগনি বেমাৰ হৈছিলে মই হাগিহে আছিলোঁ
তহঁতক 10 মিনিট ৰখিব ক'লো, ইয়াত আহিলি এতিয়া ফচিলি নে? 10 মিনিট ৰখাহেঁতেন মই বচালোহেঁতেন নহয়। বৰ একেবাৰে হাগিবলৈও শান্তি নিদিলে। মই দৌৰি আধা টিকাটো ধুই পেলাই আহিছোঁ তহঁতৰ ওচৰলৈ। ঐ আমাক বচা কিবা এটা কৰি। মই কিবা সাপ মৰা এক্সপাৰ্ট নেকি? লাখুটিডাল লৈ আনো। পোনাকণটোৱে ইমান দেৰি কি কৰিছে বাৰু? লাখুটি বিচাৰি পোৱা নাই নে? এই সাপডাল আমাক খুটি মাৰিবই সঁচাকে দেই। ই কিন্তু সঁচাকে মানুহ মাৰিব। ঐ পোনাকণ ক'ত গলিনো? লাখুটি এডাল বিচাৰি আছো। এই মোৰ আইতাৰৰ ঘৰ নহয় যে চুকে কোনে মই গম পাম একেবাৰে। সময় লাগে, ভূতৰ ঘৰ এইটো। ৰচোন ৰ, মনে থাক, তাক বিচাৰিবলৈ দে। সঁচাকে পাই তহঁতি বেছি উৎপাত কৰ। বিচাৰিবলৈ দেচোন অকণমান শান্তিত, ঠাণ্ডা মগজত। সেইটো এনেও বেছি নাৰ্ভাছ কৰে অলপ। তাক ঠাণ্ডা মগজত বিচাৰিবলৈ দে। সঁচাকে লাহে কৰচোন অকণমান। ইফালে কৰ, আমাৰ পিনে নকৰিবি। ৰে তই আমাক কামুৰাবিহে। আমাৰ পিনে পেলাই নিদিবি ঐ ঢিলা। ৰ তহঁতি চিঞৰি টিভিত একদম কনচেনট্ৰেট কৰিব লাগে, কিন্তু মোৰ মূৰৰ ওপৰতে পৰিবা এডাল। সঁচাকে দেই, সাপডালটো ইফাল কৰি আছ, খুটি দিব। এইটো মানুহ মাৰিব। এটা বাদ দে। আমাক এডাল দলি মাৰি দে, আমি এডাল দিম আৰু। হেই চুপ থাকচোন। সাপডাল অথনিতে হিলা নাই দেখিছ নাই? ইমান খোপা কৰাৰ পিছতো এডাল আছলি সাপ নহয়, নকলি সাপ। বেঙাচা ইমান চকৰি নিচিনাকে চলোৱাৰ পিছতো এইকেইটা লৰা মানে এডাল প্লাষ্টিকৰ সাপ। এনে ভয় খালি তহঁতি। এইবোৰ প্লাষ্টিকৰ সাপ কোনোবাই আনি পেলাই থৈ গৈছে। কাৰ কাম বা এইটো? মূৰ্খকেইটা চিনি নাপাও নেকি? মই পিছফালটো দেখি আছো বুলিহে। তহঁতি আগপিলৰ পৰা দেখিছ দেখোন, লৰ চৰ একো কৰা নাই। এনে ভয় খালো। চালা হাৰ্ট এটেক দুটামান আহি গ'ল তেন। কি হ'ল? গোটেইকেইটা চখ হৈ আছ যে? প্লাষ্টিকৰ সাপ বোলো, চিন্তা কৰিব নালাগে দে। পিজুচক লৈ গ'ল? ভূতক আকৌ কোনে লৈ যাব? তই নাজানো পোনাকণ, আমি পিজুচৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ আহিছো। পিজুচে আৰু ধুনুকিয়ে ইমান ধুনীয়াকে খেলি আছে, আমিও বোলো খেলো, সেইকাৰণে ফ্ৰেণ্ডশ্বিপ কৰি ললো। আমি ফ্ৰেণ্ডশ্বিপ কৰি থকা অৱস্থাতে জানানে কি হ'ল মানে? পম্পী বা আহিলে। এই আমাৰ গাঁৱত যে থাকে পম্পী বা। তাই এইজনী কম নহয়। কচোন কি কৰিলে তাই? কি কৰিব? তাই আহি পেলাই কোনোবা এটা কলা চশমা পিন্ধা মানুহ এটাৰ লগত আহিলে আৰু এইটো ভূত কৈ পেলাই গাঁৱৰ মানুহে বোলে ভূতক বোলে বন্দী কৰিব বিচাৰিছে বুলি আমাৰ পিজুচক লৈ গ'ল। চানা সি বেছি একো কৰাই নাছিলে আৰু তাইক লৈ গুচি গ'ল। তোৰ পিজুচটো কিহৰ ভূত হে? সি নিজক বচাব কৰিব নোৱাৰিলে। আমাৰ পিছনত দেখোন একদম কাউকে পৰিছিলে, ভয় খুৱাই পেলাই উল্টাই লটকাই দিছিলে। এতিয়া তাহাঁতক একো কৰিব নোৱাৰিলে যে। পিজুচ ভাল হৈ গ'ল ন? সি আগতে বেয়া ভূত আছিলে, এতিয়া সি ভাল ভূত হৈ গ'ল। সি মোক প্ৰমিছ কৰিছে সি বেয়া কাম নকৰে বুলি। তই তাক মাথা দিলি, সেইকাৰণে তাৰ তেনেকুৱা অৱস্থা হৈছে। হৈ গ'ল আৰু তাৰ বেয়া দিন আৰম্ভ। ফালতু কথা কৈ নাথাকচোন। সি ভাল হৈ গৈছে এতিয়া সি এইবোৰ কাম নকৰে। গাধ, সময়ত নিজৰ পাৱাৰবোৰ ইউজ কৰিব লাগে, নহ'লে কি লাভ হা? অকল আমাৰ নিচিনা পোৱালি ল'ৰা ছোৱালীক ভয় খুৱাবলৈ তাৰ পাৱাৰ আছিলে নেকি? গৰুটো বুজাব লাগিছিলে তাক আকৌ। এতিয়া তাক বচাবলৈও আমি যাওঁ। প্ৰথমতে আমাক সি ভয় খুৱাওক হৈছে আৰু এইখনকে কৰি থাকিম আৰু। হাগিবলৈও শান্তি নাই মোৰ। এডাল প্লাষ্টিকৰ সাপডাল এতিয়া তাক বচাবলৈ যাওঁ। তাৰ মাকজনী যে একদম বহুত ডেঞ্জাৰিয়াছ ভুতুনি আছিলে। তাৰ মাকজনী ক'ব লাগিছিলে নহয়। মাকজনী আমাৰ আধা কাম পুৰা কৰি দিলেহেঁতেন, আমি নগ'লেও হ'লহেঁতেন দেখোন। আন্টি নাই নহয়, আন্টি দুদিনমানৰ কাৰণে ফুৰিব গৈছে। তহঁতি মানুহ মাৰিবি দেই, ভূতও ফুৰে নে? কি ধেমালি কৰি আছ ৰে? সঁচাকে আন্টি নাই। ব'ল আমিয়ে তাক বচাব লাগিব। ৰে ব'ল। সঁচাকে ইমান ভাল পিজুচটো, তাক বচাব লাগিব। মই 2 মিনিট কি মোৰ হাগনি বেমাৰ লাগিলে, তহঁতি ফ্ৰেণ্ডশ্বিপ কৰি একেবাৰে বেলেগ হৈ গলি দেখোন। চাওঁচোন তহঁতৰ পিজুচটো কিমান ভাল ল'ৰা একেবাৰে। মোকতো দৌৰুৱাই মনত আছে, তাৰ বাহিৰে একো মনত নাই। আন্টিও চুটি যেতিয়া ফুৰিব গৈছে ন, ঠিকে আছে দে, আমিয়ে কাম আহিম আৰু। ব'ল যি হয় দেখা যাব। এতিয়া তাক বচাবলৈ যাওঁ ব'ল। এই ভূতটোক আমি লৈ যাব পাৰোঁ চহৰলৈ আৰু খুব পইচা কমাব পাৰোঁ। ই দেখোন একো নকৰে আৰু তাৰ ইচ্ছা মতে চব বনাব পাৰে। আমি দেখোন ধনী হৈ যাব পাৰিম। ঠিকে কৈছ। আমি ইয়াৰ পৰা বিজনেছ কৰিব পাৰিম। মানুহে ভূত চাবলৈ আহিব, পইচা দিব আৰু যি লাগে ইয়াৰ পৰা ল'ব পাৰিম। ডাবল ইনকাম। কিন্তু আমি এটাই ভূত পালো।
অঁ তাত আৰু কেইবাটাও ভূত আছে বুলি কৈছে কিন্তু নাপালোঁ নহয় ল'ৰা ছোৱালীকেইটাই এইটোৰ লগতে খেলি আছিলে ইয়ে আছে চাগে নহয় নহয় আছে আৰু এদিন যাব লাগিব তাত আৰু এনেকুৱা ভূত পালে ভালে ভূতবোৰে দেখোন একো কৰিবই নোৱাৰে তাহাঁতি এনে ভয় খাই আছিলো আমি সঁচাকে দেই মৰাৰ পিছত ভূতৰ পাৱাৰ চব নাইকিয়া হৈ যায় অঁ তাৰ ভাল পাৱাৰকেইটা আছে নহয় সি যি বিচাৰে তাকে আনিব পাৰে আমাৰ কাৰণেতো ফাইদা ভালেই হৈছে ইয়াক আমি বন্দী কৰি ৰাখিম আৰু ইয়াৰ পৰা খুব পইচা কমাম মই যাওঁ ইয়াক চহৰলৈ লৈ যাওঁ আৰু গাঁৱৰ মানুহে সুধিলে কি বুলি কবি গাঁৱৰ মানুহে সুধিব মানে গাঁৱৰ মানুহে গমেই নাপায় আমি আনিছোগে বুলি এই ল'ৰা ছোৱালীকেইটাৰ কথা কোনে বিশ্বাস কৰিব সেইটোতো হয় ল'ৰা ছোৱালীৰ কথাটো কোনেও বিশ্বাস নকৰে আমিয়ে প্ৰথমতে ভাবা নাছিলো তাত ভূত আছে বুলি এতিয়া নিজে যেতিয়া দেখিছো খুব পিটিলো ভূতটোক ঠিকে আছে সি একো কৰিব নোৱাৰে আৰু পোৱালি ভূত ন ই আমাৰ কামতে আহিব কোনো গমো নাপায় ঠিক আছে দে অঁ ঠিক আছে কোনো ইয়াত গম নাপায় ল'ৰা ছোৱালীকেইটাৰ কথা কোনেও বিশ্বাসো নকৰে হ'ব বাৰু সোনকালে আহিবি আৰু মোক কবি হা কিমান পইচা পালি ৰ আজি প্ৰথম দিনে হ'ব কিমান পইচা পাওঁ চাই আহোঁগে সদায় সজাই লৈ যাম চহৰলৈ ইয়াক দেখুৱাৰ নামত আমি পইচা খুব ল'ম আৰু ঘৰত কিন্তু তাক মনে মনে থ'ব লাগিব যাতে কোনেও নেদেখে অঁ মই যোগাৰ কৰি থ'ম একেবাৰে তই আহচোন গধূলিলৈ ঠিক আছে দে মই যাওঁ তেন্তে এতিয়া মই পইচা কমাম আৰু বাহ ঢেৰ পইচা আহিব কোটিপুটি হৈ যাম বাহ চবে ভূতটো চাব লাগিব কিউট টকলা ভূত দিয়ে মজা আমাৰ পিজুছে ফুল ভাল পায় নহয় তাৰ কাৰণে ফুল লৈ গৈছো ইমান ধুনীয়া ফুলবোৰ দেখি তাৰ চাগে বৰ ভাল লাগিব লগতে নতুন বান্ধৱীজনী পাই ক'বই নোৱাৰা হৈ আছে একেবাৰে পাহৰিয়ে গ'ল মাকক চাগে ক'ত থাকিবনো ঘৰতে আছে আকৌ নতুন বান্ধৱীজনী পাই পেলাই একদম খেলিয়ে আছে আজিকালি মানুহ চানুহ খাম বুলি একেবাৰে জিদ নকৰে নহয় বিৰাট ভাল হৈ থাকিলে ল'ৰা পোৱালিটো মই কিন্তু তাক আজি গোটেই দিনটো দেখা নাই এই ল'ৰা ছোৱালীকেইটাই মোক দেখা পালে আৰু ভয় খাবৰ কাৰণে মই তাহাঁতৰ আগত ওলোৱা নাই এবাৰ সুধিবাচোন পিজুচ ক'ত গ'ল ক'লে গ'ল মানে ক'ত যাব আকৌ তাৰ লগতে খেলি আছে চাগে আপুনি জানো ভালকে চালে গোটেই ঘৰটোত ভালকে চালো খুব চিঞৰিলো মাতিলো মই নাই দেখা কিন্তু কি কথা কয় হে অকমান দেৰি আপুনি চাব নোৱাৰিলে নে মই অকমান দেৰি কাৰণে ওলাই আহিলো বোলো ল'ৰাটো কিখন যে কৰে আৰু মোৰ ল'ৰা পোৱালিটো ক'লে গ'ল বাৰু পিজুচ শুন ক'ত আছ তই শুন ৰ'বা মই গৈছো ৰ'বা মোৰ শুনি পাহৰিয়ে গ'ল একেবাৰে নমস্কাৰ কেনে আছে ভালে আছেনে সকলোৱে হাঁহি ফুৰ্তিত আছে সকলোৱে হাঁহি ফুৰ্তিত থাকিব দেই সকলোৱে হাঁহি ফুৰ্তিত থাকিলে মানে মোৰ বৰ ভাল লাগে জানেনে বাবলি কাৰ্টুনৰ কাৰ্টুনবোৰ চাইছে নাই কেনে লাগিছে ভাল লাগিছে যদি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো বাবলি কাৰ্টুন আৰু যদি ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰি নিশ্চয়কৈ জনাব ভূতৰ ঘৰ কাহিনীবোৰ এপিছ'ডবোৰ কেনে লাগিছে জনাব দেই কমেণ্ট কৰি বাই হাঁহি থাকিব